आती है, कैसे भूले वो दिन बड़ी याद आती है। पाना चाहूँ वो दिन, छूना चाहूँ आसमां, ये मौका लाया है। Lady number one, lady number one, let's play lady number one. নমস্কাৰ, মই ৰিয়ানাত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লেডি নম্বৰ 1 জুৰে দিলছে পাৱাৰ্ড বাই শ্ৰীকৃষ্ণ জুৱেলাৰী ৱৰ্কছ বৰপেটা ৰোড। নমস্কাৰ, মই অজয় মল্লিক আপোনালোক সকলোকে স্বাগতম জনাইছো লেডি নম্বৰ 1 জুৰে দিলছে স্পন্সৰ্ড বাই গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়াগনষ্টিক বৰপেটা টাউন। আমাৰ লেডি নম্বৰ 1 মূল উদ্দেশ্য হ'ল সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাসকলৰ সংগ্ৰাম, তেওঁলোকৰ বিভিন্ন ৰকমৰ সংগ্ৰামক আমি এই মঞ্চত তেওঁলোকৰ পৰা শুনিম, লগতে তেওঁলোকক এটা ধুনীয়া সময় 1 ঘণ্টাৰ এটা সময় তেওঁলোকক উপভোগ কৰিবৰ কাৰণে এই মঞ্চৰ মূল উদ্দেশ্য বিভিন্ন ৰকমৰ খেলৰ মাধ্যমেৰে। গতিকে আহক আমি আৰম্ভ কৰোঁ আমাৰ লেডি নম্বৰ 1 জুৰে দিলছে। প্ৰতিজন মানুহৰ জীৱন লগৰী, জীৱন সংগিনী, এনেকৈ আমাৰ জীৱন চলে। এই জীৱন সংগিনী লগৰীক লৈ পেলাই যে আমাৰ জীৱনটো চলে, এনেকুৱা এটা সময় আহে যেতিয়া আকস্মাতে হঠাতে এজন চিৰদিনৰ কাৰণে বিদায় লয়। তেনেকুৱা ক্ষেত্ৰত কোনোবা এজন মহিলাৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি বৰ সংগ্ৰামৰ হয়, তেখেতৰ ঘৰ বাহিৰ দুয়োটা ফালে চাবলগীয়া হয়। এনেকুৱা মহিলাৰ যে সংগ্ৰাম, এই সংগ্ৰামক লৈ পেলাই আজি আমাৰ এই অনুষ্ঠান। আমাৰ মাজত আমি 3 গৰাকী সংগ্ৰামী মহিলাক আমন্ত্ৰণ জনাইছো, তেওঁলোকক মই একে একে মঞ্চত আমন্ত্ৰণ জনাম, আপোনালোকে অকণমান হাস্যৰে সহযোগিতা কৰিব। পোনপ্ৰথমতে মঞ্চত আমন্ত্ৰণ জনাইছো চন্দনা বৰ্মন, এইবাৰ আমন্ত্ৰণ জনাইছোঁ গীতাঞ্জলি শইকীয়া। আমন্ত্ৰণ জনাইছো যশোদা ৰয়, আমি আমাৰ লেডি নম্বৰ 1ত 3জন ছুপাৰ লেডিক পাই গলো। আমি তেওঁলোকৰ মুখেৰে তেওঁলোকৰ পৰিচয় আৰু তেওঁলোকৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কিছু জানিম। আহক। নমস্কাৰ, মোৰ নাম শ্ৰী চন্দনা বৰ্মন, মোৰ ঘৰ ইয়াতে জ্যোতিনগৰ জাখনিপাৰা। মই সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ। হৈ পেলাই এতিয়া মই বৰদলৈ স্কুলত শিক্ষাগত অৰ্হতা সম্পূৰ্ণ কৰিলোঁ। GLC কলেজত বছৰ পঢ়িলোঁ। পঢ়ি কিনে মোৰ কেনেকুৱা সৰু সুৰাকৈ চলি আছিলোঁ। নেক্সট বিয়াৰ প্ৰস্তাৱ আহিলে, বিয়া হৈ পেলাই গড়েশ্বৰত মোৰ বিয়া হ'ল। মোৰ অংসাৰিক অৱস্থা ধুনীয়াকৈ চলি আছিলোঁ, স্বাভাৱিক, ইমান এটা ধনী ঘৰৰ পৰিয়ালো নহয়। ধুনীয়াকৈ 2জনী শহুৰী দেৱৰ যা ননন এনেকৈ চলি আছোঁ। ল'ৰা এটাও জন্ম পালে। দুখৰ কথা কি, 2021 চনত 3 তাৰিখে মোৰ হাজবেণ্ড মেজি ঘৰৰ পৰা পৰিলে। পৰি তেওঁ আজি GMCত অপাৰেশ্যন হ'ল। হোৱাৰ পিছত থাকিলে ঘৰতো বহুত দিন চিকিৎসা কৰিলোঁ। কৰাৰ পিছত তেওঁ এতিয়া পাটনালৈকে লৈ গ'লোঁ। পাটনাৰ পৰা চিকিৎসা কৰি আনিলোঁ। আনি 2.5 বছৰ তেওঁ ঘৰতে এনেকুৱা সৰু সুৰাকৈ চিকিৎসা কৰি আছোঁ। যিহেতু ডাঙৰ সম্পূৰ্ণ চাকৰি বাকৰিও নাই, সৰু সুৰাকৈ হাঁহ ছাগলী এনেকৈ পুহি কেনে এনেকুৱাকৈ নিজৰ সংসাৰখন চলাই আছিলোঁ। এতিয়া আজি 11 মাহ চলিছে, তেখেত বৰ্তমান নাই মোৰ লগত। ডাঙমন্ত্ৰী ল'ৰাজনৰ লগত মই এতিয়া এখন চলি আছোঁ। হয়, আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম গীতাঞ্জলি শইকীয়া। মই ইয়াৰে জীয়ৰী, ইয়াতে জ্যোতিনগৰত মোৰ ঘৰ। তেতিয়া মানে মোৰ মায়ে ল'ৰাৰ লগত কথা পাতি থকাৰ হৈ গালি দিছিলে। তাৰ কাৰণে মই খঙতে মাহঁতৰ কথা নুশুনাকৈ তাৰ লগত গুচি গৈছিলোঁ। যোৱাৰ পিছত তাৰমানে ভালকৈ চলিয়ে আছিলোঁ। 3 বছৰমান পিছত আমাৰ বাবু এটা হয়। কষ্টকৈ 2জনে চলি আছিলোঁ, কিন্তু মাৰ ঘৰত অহা নাছিলোঁ। অকস্মাত তাৰমানে মোৰ মানুহজনৰ মোৰ বিয়াৰ প্ৰায় 8 বছৰমান পিছত প্ৰেছাৰ ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ যায়। তাৰমানে তেওঁৰ এটা চাইড গোটেই বডিটো তাৰমানে অচল হৈ যায়। সেনেকৈ তাৰমানে আমি তাৰপিছত মোৰ মায়ে মানে আমাক লৈ আহি ইয়াতে থাকোঁ আমি ইয়াতে। তাৰপিছত মই ভাবিলোঁ যে এনেকৈতো মই মা দেউতাৰ ওপৰত বোজা হ'ব নোৱাৰোঁ। মই মানে কাম বিচৰা আৰম্ভ কৰি দিওঁ।
তাৰপিছত মই মানে প্ৰাইভেট কোম্পানী এটা ৱাটাৰ পিউৰিফায়াৰ একবাগাৰ তাতে মই কাম কৰি আছোঁ আজি 4 বছৰ 5 বছৰ হ'ল। মোৰ হাজবেণ্ডে তথাপিতো মই বাৰে বাৰে আমি মেডিকেল লৈ যাই আছিলোঁ, অলপমান ভাল পাইছিলোঁ। তাৰপিছত তেখেতৰ নেক্সট তাৰমানে ষ্ট্ৰক কৰি দিয়ে। ষ্ট্ৰক কৰি দিয়াত তাৰমানে তেখেতক মেডিকেল লৈ যাব নোৱাৰিলোঁ, আধা বাটতে ঢুকাই থাকে। এতিয়া মোৰ ল'ৰা 11 বছৰ হৈছে। দুখ নকৰিব বাইদেউ, আমাৰ বহুত বেয়া লাগি আছে আজি। আৰু আপুনি ইয়াতে আহিছে, আমাৰ লগত কথাখিনি কৈছে আৰু বহুতে আপোনাৰ এই কথাটো শুনিছে। আৰু আপুনি যে কামটো এতিয়া কৰি আছে, আপোনাৰ ল'ৰাৰ মুখত চাই আপোনাৰ সকলোবোৰ কাম কৰিবই লাগিব। দুখ মানে নকৰিব আৰু। বহুতখিনি ভাল পাইছিল। মই ভাবছিলোঁ যে ভাল হ'ব, ভবা নাছিলোঁ যে এনেকৈ এৰি থৈ যাব মানে বাবু আৰু মোক। এতিয়া মানে মই উপায় নাই, মই তাতে কাম কৰি আছোঁ, কৰি ল'ৰাটোক কিবাকৈ পঢ়াই আছোঁ। আৰু মানে ৰাতিপুৱা দুইজনে একেলগে যাওঁ, একেলগে আহোঁ। বাবু আৰু মোৰ মানে দুইজনৰে জীৱন। আৰু বাবুৰ কিমান বয়স? মোৰ ল'ৰাটো বৰ্তমান 11 বছৰ, ক্লাছ 5ত পঢ়ে। পঢ়ি আছে। ঠিক আছে, আপোনাৰ সঁচাকৈ দুখৰ আপোনাৰ কাহিনী, এই দুখৰ মাজতে চলিব লাগিব। আৰু এই দুখৰ পাহৰিবৰ কাৰণে অকণমান সময় পাহৰি পেলাই আমি যাতে আমি আগবাঢ়িব পাৰোঁ, এটা উৎসাহ পাওঁ জীৱনত, তাৰে বাবে আজি লেডি নাম্বাৰ 1 এই শ্ব'টো ইয়াতে আমাৰ অৰ্গেনাইজাৰে অৰ্গেনাইজ কৰিছে। গতিকে আপোনাৰ জীৱনত আৰু ভাল দিন আহক, ভাল দিন আহিব। ল'ৰাটোৰ ফালে চাই পেলাই আপুনি চলিব লাগিব। ল'ৰাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ লেডি নম্বৰ অহাৰ কাৰণে। হয় বাইদেউ, আপোনাৰ পৰিচয় দিয়ক। নমস্কাৰ, মোৰ নাম যশোদা ৰয়, মই জাকলিপাৰতে থাকোঁ। আমাৰ তেখেতে তাৰমানে ইয়াতে আসাম পুলিচত ছাৰ্ভিচ কৰিছিলে, ইয়াতে ঘৰ বনালে, ইয়াতে আছোঁ। আৰু তেখেতে 2015ত প্ৰেছাৰ ষ্ট্ৰক হৈ তাৰপিছত কেনেকুৱা লাগিছে, কেনেকৈ চলিম, কি কৰিম। কিন্তু ভগৱানে মোৰ ল'ৰা দুটা ডাঙৰে আছিল। আৰু সৰুটো পুলিচতে দেউতাকে হেৰি কৰি দি থৈ গৈছে ছাৰ্ভিচত, ডাঙৰটোও এনে কোম্পানীতে হেৰিয়ে আছে। সেনেকৈ কৰি আৰু সিহঁতক চায়ে আৰু জীয়াই আছোঁ। থাকিব লাগিব, তেনেকৈ থাকিব লাগিব, উপায় নাই। হয়, আপুনি এতিয়া তেওঁলোকৰ গোটেইখিনি দায়িত্ব আপোনাৰ ওপৰত, আপুনিয়ে থাকিব লাগিব তেওঁলোকৰ লগত। মোৰ ওপৰতো দায়িত্ব। আৰু মোৰ সৰু ল'ৰাটো পুলিচত চাকৰি কৰে নহয়। আমি মাক পুতেকে তিনিওটাই মানে হেৰি কৰি চাই আছোঁ। নাই ঠিকে। 2015ত হঠাৎকৈ গুচি গ'লগৈ। কিন্তু যোৱাও বিৰাট হেৰি, সন্ধিয়া চাহ পানী খাই পেডেল মাৰি মাৰি গান গাই নাচি বাগি মোৰ লগতেই নাচি বাগি হেৰি কৰি হঠাৎ কৰি গুচি গ'লগৈ। মানুহ এজন হঠাৎ গুচি গ'লে কেনেকুৱা অৱস্থা লাগে, কেনেকৈ চলিম, কেনেকৈ কি কৰিম। যিমান ল'ৰাবিলাক থাকিলেও এটা হেৰি লাগে। তাৰপিছত এনেকৈ আৰু কি কৰিম, এনেকৈ থাকি থাকি আৰু ল'ৰা দুটাৰ মুখৰ ফালে চাই মোৰ ডাঙৰ ল'ৰাটো বিয়া কৰাই থৈ গৈছে। নাতি দুটাও হৈছে, ল'ৰা ছোৱালী বোৱাৰী আছে। সিহঁতৰ ফালে চাইয়ে আৰু জীয়াই আছোঁ। হয়, থাকিব লাগিব। নাতি পুতি হৈছে, নাতিহঁতৰ লগত থাকিব লাগিব। ঠিকে। আজি মানে সঁচাকৈ ইমান মানে সকলোকে পাই সকলোৰে ইমান দুখৰ মানে কথাবোৰ আমি শুনিলোঁ, জানিলোঁ। আপোনালোকৰ পৰা বহুত কিবা কিবি শিকিবও পাৰিলোঁ, জানিলোঁ। এতিয়া আপুনি মা হ'লেও আছে, দেউতা হ'লেও আছে, আপোনাৰ চাই থাকিব লাগিব। ভাল লাগিছে সঁচাকৈ আপোনালোকক আজি আমাৰ মাজত পাই, সঁচাকৈ বহুত ভাল লাগিছে। ধন্যবাদ জনাইছোঁ, আপুনি আমাৰ মাজত আহিছে। আমি আৰু কথা পাতিম আপোনালোকৰ লগত, আপোনালোকৰ আৰু কথা আমি জানিম। আৰু লগে লগে কিছু আমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে খেল আছে, সেইবোৰো খেলিম। একেলগে কথাবোৰো পাতি থাকিম, খেলি থাকিম, নাই জানো? আপোনালোকৰ এই দুখৰ সময়টো আমি তো আপোনালোকক সমবেদনাৰ বাহিৰে একো দিব নোৱাৰিম। কিন্তু লেডি নাম্বাৰ 1 আপোনালোকক এটা কিছু মুহূৰ্ত অকণমান আনন্দৰে কটাবৰ কাৰণে এটা প্লেটফৰ্ম এটা কৰিছে ইয়াত। গতিকে আমি
চালোঁ এওঁলোকৰ সংগ্ৰামী জীৱন। কোনোবাই ছাগলী পুহিছে, পুহি পেলাই নিজৰ সংসাৰটো চলাইছে। কণমানি এটা কেঁচুৱাৰ লগত থাকি পেলাই তেখেতৰ সংগ্ৰাম চলাই আছে। কোনোবা এজন কণমানি এজনক লৈ পেলাই একুৱাগাৰ্ডৰ এনেকুৱা টাইপৰ প্ৰাইভেট কোম্পানীবোৰত কাম কৰি আছে। তেখেতে চলাই আছে তেখেতৰ সংগ্ৰাম। আপোনাৰ বাইদেউ, আপোনাৰো বহুত কথা, আপোনাৰ কথাও ঠিকে, আপোনাৰ কথাও শুনিলোঁ। তেখেতেও সংগ্ৰাম কৰিছে, দুজন ল'ৰাক লৈ পেলাই তেখেতে সংগ্ৰাম কৰি পেলাই এতিয়া অকণমান সুস্থিৰ হৈছে। ল'ৰাবোৰৰ বিয়া হৈছে, বোৱাৰী আহিছে, নাতি আহিছে ঘৰত। আৰু দিন ভাল হ'ব আৰু ভাল চলিব আপোনালোকৰ আমি আশা ৰাখিছোঁ। লেডি নম্বৰক অহাৰ কাৰণে, লেডি নম্বৰ 1ৰ কাৰণে অহাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ সকলোকে। আহক আমি এতিয়া আমাৰ খেলবোৰ আমি আৰম্ভ কৰিম। আহক আমাৰ প্ৰথম ৰাউণ্ড বাজিকাৰ ৰাউণ্ড। বাজিকৰ ৰাউণ্ডৰ কি হ'ল খেলটো, এই যে জিলাপিবোৰ আপোনালোকে দেখিছে ওলমি আছে, আপোনালোকক 30 ছেকেণ্ডৰ সময় আপোনালোকক দিয়া হ'ব। 30 ছেকেণ্ডত কোনে কিমানটা জিলাপি খাব পাৰে। জিলাপি ইয়াতে 10টা আছে। এই প্ৰথম ৰাউণ্ডত আপোনাৰ যিজন ফাৰ্ষ্ট হ'ব তেখেতে পাব 20 মাৰ্কছ, ছেকেণ্ডজনে পাব 15, আৰু যিজন থাৰ্ড হ'ব তেওঁ পাব 10 মাৰ্কছ। এনেকৈ প্ৰতিটো 4টা ৰাউণ্ড খেল হ'ব। 4টা ৰাউণ্ডত এনেকৈ মাৰ্কছবোৰ জমা হ'ব, হৈ পেলাই যাৰ হায়েষ্ট হ'ব তেখেত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। তাহক আমি আমাৰ প্ৰথম ৰাউণ্ড বাজিকাৰ ৰাউণ্ড আমি আৰম্ভ কৰোঁ। প্ৰথম চন্দনা বৰ্মনক আমি মঞ্চত মাতি লৈছোঁ। আহক আমাৰ বাজিকৰ ৰাউণ্ডত আপুনি জিলাপিবোৰ দেখিছে ওলমি আছে। ইয়াৰ খেলৰ নিয়মাৱলী মই জনাই দিওঁ এবাৰ। আপুনি যেতিয়া জিলাপিবোৰ খাব লাগিব 30 ছেকেণ্ডত আপুনি কেইটা জিলাপি খাব পাৰে। আৰু জিলাপি আপুনি খাব পাৰে মানে কি, আপুনি অকণমান কামুৰি পেলাই খালে আপুনি এনেকুৱা কৰিলে নহ'ব। আপুনি জিলাপি গোটেইটো খাব লাগিব, প্ৰথম কথা। আৰু হাতটো পিছত ৰাখিব লাগিব। আপোনাৰ হাত দুখন থাকিব পিছফালে। হাত দি আপুনি কিন্তু টাচ কৰিব নোৱাৰে, ধৰিব নোৱাৰে। হাত পিছফালে থাকিব। আপুনি 30 ছেকেণ্ড সময় পাব। 30 ছেকেণ্ডত আপুনি কেইটা জিলাপি গোটেইটো খাব লাগিব। অকণমান খালে নহ'ব, অকণমান খালেতো আপোনাৰ ভোক নাহিব, যোগ কৰা নহ'ব এইটো নম্বৰ। ঠিক আছে, আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথম ৰাউণ্ড বাজিকাৰ ৰাউণ্ড। আপোনাক সময় দিয়া হ'ব 30 ছেকেণ্ড। আমি ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে আপুনি ষ্টাৰ্ট কৰিব। ঠিক আছে, শেষ হোৱাৰ লগে লগে মই শেষ হোৱাৰ আগে আগে মই আপোনাক জনাম যে শেষ হ'ব হৈছে বুলি। ঠিক আছে, আমি আমাৰ প্ৰথম ৰাউণ্ড বাজিকাৰ ৰাউণ্ড আমি আৰম্ভ কৰিছোঁ। আপোনাৰ সময় ষ্টাৰ্ট। আপোনাৰ সময় শেষৰ পালে, সময় বেছি নাই, শেষ। এতিয়া আপুনি অকণ হাঁচবলৈ সহযোগিতা কৰক সকলোৱে মিলি। তাৰমানে ঘটনাটো হ'ল আমাৰ বিচাৰক আছে, বিচাৰকে ক'ব পাৰিব কিমান আপুনি তিনিটাত এটেম্প লৈছে, তিনিটাতে আপুনি অকণমান এৰিছে। মানে ঘৰৰ লক্ষীবোৰক, ঘৰৰ লক্ষিমী যিবোৰ আৰু গোটেই বস্তু একেলগে শেষ নকৰে, এইটো আমি বুজি পালোঁ। অকণমান থ'ব লাগে, অকণমান থৈ খাব লাগে। বাইদেউ তেনেকুৱা আমাৰ বিচাৰকে ক'ব পাৰিব। 3টা তেখেতে এটেম্প লৈছিলে 3টা খাবৰ কাৰণে। 3টাৰ তেখেতে মোটামুটি ধৰক 70%কে খাইছে। এতিয়া বিচাৰকে ক'ব পাৰিব আপুনি কিমান মুঠ নম্বৰ পালে। আপোনাৰ নম্বৰটো আপুনি কিমান পালে আমি আপোনাক জনাম। আপুনি আপোনাৰ ঠাইত যাওক। আপুনি এইখিনি কথা জানি ৰাখক যে আপুনি 3টা খাবৰ কাৰণে চেষ্টা কৰিছিলে। 3টাৰ পৰা আপুনি প্ৰতিটোৰে 70% খাইছে, 30% ৰৈ গৈছে। গতিকে আমাৰ বিচাৰকে কিমান নম্বৰ দিয়ে আমি চাই আছো। এইবাৰ আমাৰ মাজলৈ মাতিছো আমি গীতাঞ্জলি শইকীয়া। আহক বাইদেউ, আহক ইয়াত। আপুনি আমাৰ এই বাজিকাৰ ৰাউণ্ডৰ গোটেই নিয়মাৱলী জানে, গম পাইছে। এই জিলাপিবোৰ দেখিছে, এইবোৰ জিলাপি আপুনি খাব লাগিব। আপুনি মুঠ 30 ছেকেণ্ড সময় পাব। 30 ছেকেণ্ডৰ ভিতৰত আপুনি কিমানটা জিলাপি খাব পাৰে। কিন্তু হাতবোৰ কিন্তু পিছফালে ৰাখিব লাগিব। আপোনাৰ দুটা হাত পিছফালে থাকিব, আপুনি ধৰিব নোৱাৰে। আৰু আপুনি খাব গ'লে গোটেইখিনি খাব লাগিব। আপুনি গোটেইখিনি যেতিয়া খাব আপুনি ফুল মাৰ্কছ পাব।
এতিয়া 30% আমাৰ আগৰ যিজন আছিলে বাইদেউ চন্দনা বাইদেউ তেখেতে 30%কে ৰাখি দি পেলাই খাইছে। আপুনি চেষ্টা কৰিব যাতে শেষ কৰিব পাৰে। তো আপোনাৰ আমি চেষ্টা কৰিব। আপোনাক মই ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে আৰম্ভ কৰিব। আপোনাৰ সময় শেষ হোৱাৰ আগে আগে মই আপোনাক জনাম যে আপোনাৰ সময় শেষ হ'ব হৈছে, তেতিয়া আপুনি ঠিক আছে। তো আপোনাৰ সময় আমি ষ্টাৰ্ট কৰিলোঁ। বঢ়িয়া। কথাটো পেলাব পাৰিব, সপোনাই দিয়ক। পুৰণীয়া মন উৰি যায়, লুৰা ধেমালিবোৰ বিচাৰি পায়। সময় শেষৰ ফালে গৈ আছে, সময় শেষৰ ফালে গৈ আছে, সময় গৈ আছে, সময় বহুত ভাল পাই শেষ। চাগে। খুব ভালকে গাইছে, আপুনি ভালকে খাইছে। ভালকে গাইছে। আপুনি কেইটা খালে? তিনিটা তিনিটা খালে আৰু তিনিটা তিনিটা খাইছে। তিনিটা আপুনি গোটেইকেইটা খাইছে, মানে আপুনি ফুল খাইছে আৰু ফুল গাইছে। ঠিক আছে, ধন্যবাদ। আপুনি কিমান পালে আপোনাৰ মাৰ্কছটো আমি জনাই আছোঁ। আমাৰ বিচাৰকে কি জনায় আমাক বিচাৰকে দিব অকণমান পিছত নম্বৰ। আহক এইবাৰ আমাৰ মাজত খেলিবলৈ আহিব যশোদা ৰয়। আহক বাইদেউ। আহক বাইদেউ। আপুনি ইমান পৰেতো চালে খেলাৰ নিয়ম আপুনি গম পাইছে। আপোনাৰ দুখন হাত থাকিব পিছফালে, আপুনি 30 ছেকেণ্ডৰ সময় পাব। এই জিলাপিবোৰ যে ওলমি আছে ইয়াৰ পৰা আপুনি জিলাপি খাব লাগিব। 30 ছেকেণ্ড সময়ত আপুনি কিমানটা জিলাপি খাব পাৰে, ঠিক আছে। আপোনাৰ আমি যেতিয়া আপোনাৰ সময় ষ্টাৰ্ট বুলি ক'ম তেতিয়া আপুনি আৰম্ভ কৰিব। আপোনাৰ 30 ছেকেণ্ড সময় আপুনি পাব। তো আপোনাৰ সময় ষ্টাৰ্ট। Lady number one, lady number one, lady number one. Life so busy hai, life so হয়, busy. আপোনাৰ সময় গৈ শেষৰ ফালে। की वो मस्ती সময় আপোনাৰ সময় শেষ হ'ল। छुट्टी है। ধন্যবাদ, যথেষ্ট যথেষ্টখিনি চেষ্টা কৰিছে। চেষ্টা কৰিছে। আপুনি জিলাপি খালে, আমি অকণমান আগত শুনিছিলোঁ আপোনাৰ অকণমান ডায়েবেটিছৰ প্ৰব্লেম থকা বুলি। মানে নহ'লে 4-5টা খাই দিলোঁ। মই গম পাইছোঁ কথাটো। মই ভাবিছোঁ আপুনি ইমান লাহে লাহে কিয় খাইছে। মই গম পাইছোঁ যে আপুনি এই ডায়েবেটিছৰ কথাটো মাথাত ৰাখি পেলাই কমকৈ খাইছে। ধন্যবাদ, ভাল লাগিল। ভাল লাগিছেনে আহি পেলাই আমাৰ ইয়াত? ভাল লাগিছে, বিৰাট ভাল লাগিছে। ধন্যবাদ, আপুনি যাওক। আমি আৰু খেল আছে আপোনাৰ লগত, আৰু খেলিম আমি। আমাৰ এইখিনিতে আমাৰ ফাৰ্ষ্ট ৰাউণ্ড বাজিগৰ ৰাউণ্ড আমি ইয়াতে সামৰিছোঁ। আমাৰ নেক্সট ৰাউণ্ডৰ ফালে আমি আগবাঢ়িম। তাৰ আগতে এটি সৰু বিৰতি। বিৰতিৰ পাছত উভতি আহিলোঁ লেডি নম্বৰ 1লৈ। আপোনালোকে চাই আছে লেডি নম্বৰ 1 জুলিয়েট দিলছে, Powered by Sri Krishna Jewelry and Works, Borpeta Road. sponsored by Galaxy Healthcare and Diagnostic, Borpeta Town. আমাৰ প্ৰথম ৰাউণ্ডত আপোনাৰ যিসকল প্ৰতিযোগী আমাৰ বাইদেউসকলে কিমান কি মাৰ্কছ পাইছে, কিমানকে মাৰ্কছ পাইছে এইটো আমি এতিয়া ঘোষণা কৰিম। আমাৰ প্ৰথমতে আছিলে চন্দনা বাইদেউ, চন্দনা বৰ্মন। আপুনি পাইছে 10 মাৰ্ক। 10 points. অকণ হাস্যবলৈ সহযোগিতা কৰক। আমাৰ গীতাঞ্জলি বাইদেউ জিলাপি খাই ভাল পায়, তেখেতে পাইছে 20 মাৰ্কছ, ফুল মাৰ্কছ। আৰু আমাৰ বুদ্ধিমতী মহিলা আমাৰ মাজত, তেখেতৰ আমি গম পাইছোঁ তেখেতৰ ডায়েবেটিছ আছে। আগতে কৈছিলে তেখেতে লাহে লাহে খাইছে, লাহে লাহে খাই পেলাই তেখেতে 15 মাৰ্কছ লৈছে। গতিকে গীতাঞ্জলি শইকীয়া আপুনি ফাৰ্ষ্ট পজিশ্যনত আছে বৰ্তমান। Highest mark এই ৰাউণ্ডত আপুনি। যশোদা বাইদেউ আপুনি পাইছে 15 মাৰ্কছ, ছেকেণ্ড পজিশ্যনত আছে। আৰু আমাৰ চন্দনা বাইদেউ 10 মাৰ্ক পাই থাৰ্ড পজিশ্যন আছে। কোনো কথা নাই, আৰু খেল আছে 3টা, যাব লাগিব, আগবাঢ়িব লাগিব। ধন্যবাদ। আমাৰ পৰৱৰ্তী ৰাউণ্ড ঝংকাৰ ৰাউণ্ড। এই ঝংকাৰ ৰাউণ্ড কি মই আপোনালোকক অকণমান বুজাই দিওঁ। আমাৰ ঝংকাৰ যে ৰাউণ্ডটো আছে সেই ৰাউণ্ডটোৰ হ'ল কি, আপোনালোকৰ সন্মুখত এটি গীত পৰিৱেশন হ'ব। এই গীতৰ কিবা এটা ৱৰ্ড মিচিং থাকিব পাৰে বা ভুল থাকিব পাৰে, সেইটো আপোনালোকে ধৰি দিব লাগে। তাৰ আগত এটা কথা জানিব বিচাৰিম যে আপোনালোকে গান ভাল পায় নে নাই? গান জানে না? গান শুনে?
বাইদেউ শুনেনে? শুনে ন? সেইবাবে আমাৰ মাজত আজি আমি লেডি নাম্বাৰ 1ৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ আমাৰ বৰপেটা ৰোডৰ এজন প্ৰতিভাৱান শিল্পী, কণ্ঠশিল্পী। কেৱল বৰপেটা বুলি ক'লে ভুল হ'ব, তেখেত আমাৰ গোটেই অসমতে সংগীত পৰিৱেশন কৰি ফুৰিছে, আমাৰ বৰপেটাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। সেইজন শিল্পীক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ, লেডি নাম্বাৰ 1ৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ কুমাৰ ৰঞ্জন। হাত বুলাই দিয়া না ও মা। নমস্কাৰ, মই কুমাৰ ৰঞ্জন। মই লেডি নাম্বাৰ 1 ছিজন 1ত আহি কিনে বহুত ভাল লাগি আছে, আৰু মই কেইটামান গান আগবঢ়াম আপোনালোকৰ মাজত। হয়, আপোনাৰ গানৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মাৰ্কছ পাব। আপুনি এটা গান গাব, যিটো গানৰ এটা শব্দ মিচিং থাকিব বা এটা ভুলো থাকিব পাৰে, আৰু সেই ভুল বা মিচিং শব্দটো আপোনালোকে ধৰি দিব লাগিব। আমি আৰম্ভ কৰোঁ আপোনাৰ প্ৰথম গীতটোৰে। আমাৰ চন্দনা বাইদেউ আপোনাৰ কাৰণে গান গাব এখেত, আপুনি ধৰিব কোনটো গান, আপুনি আৰম্ভ কৰক। বারো মাসে 12 ফুল ফোটে, 12 মাসে 12 ফুল ফোটে, বছরে ফোটে ভোলা সই না যায় যমুনার জলে। 12 মাসে 13 ফুল ফুটে, আরে না যায় যমুনা জলে রে কানায়, না যায় যমুনার জলে, তোমরা না যাও না যাও না যাও সই না। ঠিক আছে, বঢ়িয়া। একো নাই, তথাপিও ভুল আছিল ৱাৰ্ডটো, তেওঁ শুদ্ধ কৰি কিন্তু কৈছে 12 মাসে। 13 ফুল ফোটে। মিষ্টেকটো কি আছিল? মিষ্টেকটো কি কৈছিলা? মিষ্টেকটো আপোনাৰ ক'ব লাগিছিল। কি 13 ফুল ফুটে, হয়। আপোনাৰ পৰাই জানিম 12 মাহৰ 13 ফুল ফুটে, হয়, তেওঁ কি কৈছিল? 13 মাসের 12 ফুল ফুটে। 12 মাসে 12 ফুল ফোটে। ঠিক। ঠিক আছে। 13 মাসে 12 ফুল ফুটে নহয়, 12 মাহত 13 ফুল ফুটে। ঠিক। আমাৰ পৰৱৰ্তী গীতাঞ্জলি শইকীয়া, আপোনাৰ বাবে এতিয়া আমাৰ কুমাৰ ৰঞ্জনে কি গায় এইটো আমি চাই লওঁ, এবাৰ শুনি লওঁ। প্রতিভরতর প্রভাতী ফুলে কব তোমাকে মোর ব্যথা, প্রতি মেঘালির নিশা জুড়ে কব তোমাকে মোর ব্যথা, ধুমুহার হাতে বহু যুগর নাচু এন্ধারু খসামু বহুদিনৰ আপু নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ ব্যথা। মিষ্টেকটো এতিয়া ক'ব লাগিব। মানে এই গানটো যে গাইছে তাতে মানে বেথা নহয়, কথা হ'ব। কথা হ'ব কি? ঠিক আছে, ঠিকেই আছে, ঠিক আছে। গাই দিব লাগিব। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি মোৰ হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহাৰ নৰো দিয়ক। বঢ়িয়া, থেংক ইউ। ধন্যবাদ গীতাঞ্জলি শইকীয়া, বহুত ধুনীয়া। এইবাৰ আমি আগবাঢ়িছো আমাৰ যশোদা বাইদেউৰ ফালে। যশোদা ৰয়া, আপোনাৰ বাবে এইবাৰ আমাৰ কুমাৰ ৰঞ্জনে কি গায় আহক শুনো। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণো সহানুভূতিৰে জানিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। বাইদেউ গানটো শুনিছে? গানটোত কিবা এটা ভুল আছে, এটা ৱৰ্ড ভুল আছে। আপুনি সেই গানৰ ৱৰ্ডটো শুধৰাই দিব লাগে। শুনিছে? বাইদেউ গানটো জানে আৰু নেকি? এবাৰ গাব নেকি? নাই, গানটো আপুনি শুনিছেনে আগতে? জানে না জানো?
কৈ দিয়ক, একো নাই, গাই দিয়ক। ভুলটো কি আপুনি ধৰিব পাৰিছে নেকি? মানে গানটো আৰু এবাৰ গাই দিব লাগিব। আকৌ গাই দিয়ক। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে জানিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহে মানুহৰ বাবে পাহৰি গ'লো। কিবা এটা ভুল আছে, এটা ভুল আছে, অকণমান ভুল এটা আছে। সুৰটো একে আছে, ৱৰ্ডটো ভুল কৰিছে। এই কি মানুহে মানুহৰ বাবে যদি অকণো নেভাবে, তাৰ পিছৰ অংশটো ভুল। নাভাবে কিবা কৈছে, তুমিনো সহানুভূতিৰে, তুমিনো সহানুভূতিৰে, যে তুমি এইটো ভুল আছে। অকণি সহানুভূতিৰে, তাৰপিছত ভুলটো মানে কোন লাইনত আছে ভুলটো? মানে শব্দটো কোনটো আছিলে বাৰু গম পাইছে নেকি? শব্দটো কি আছিলে? পাহৰি গৈছো। ঠিক আছে, হ'ব বাইদেউ, পাহৰিছে। ঠিক আছে, চেষ্টা কৰিছে। যি কি নহওক, ভুলটো ভুলটো এতিয়া আছিলে, জানি লওঁ। ভুলটো আছিলে লাষ্টত জানিব নহয়, এইটো হ'ব ভাবিব কোনে নোকোৱা সমনীয়া। এইটোৱে মানুহে জানিব, মানুহৰ ভাবিব বাবে। কোনে, এইটো আছিলে জানিব কৰিছিলে এখেতে। যি কি নহওক, আমাৰ ঝংকাৰ এই ৰাউণ্ডটো ইয়াত আমি সামৰিছো, কিন্তু আমাৰ এই ৰাউণ্ডটো সামৰাৰ আগতে আমাৰ আজিৰ এই ঝংকাৰৰ আমাৰ যিজন সংগীত শিল্পী, আমাৰ কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছিলো, কুমাৰ ৰঞ্জন। তেখেতে যেতিয়া ইয়াত আহিছে, ইমান সময় আমি 3টামান গান শুনিলো, মাজে মাজে ৱৰ্ড ভুল কৰি গাইছিলে, গানটো আমি ভালকে শুনিব নোৱাৰিলো। গতিকে তেখেত যেতিয়া ইয়াত আহিছে, তেখেতৰ পৰা এটা গান নুশুনাকেতো আমি তেখেতক এৰিব নোৱাৰো। গতিকে আমি অনুৰোধ জনাইছো, আমাৰ কুমাৰ ৰঞ্জনৰ কণ্ঠত এটি ধুনীয়া অসমীয়া গীত আমি শুনিব বিচাৰো। আহক, আমি কুমাৰ ৰঞ্জনৰ কণ্ঠত এটি গীত উপভোগ কৰো। তুমি যেমন সুকন্দৰ নিজৰে চেঁচাটোপা নামি অহা যদৰে মোৰ দেহ প্ৰতি পুৱা ধুমুহাৰ হতে বহু যুগৰে বাছো এন্ধাৰো সঁচামো বহুদিনৰ আপোন নিজান গান শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন দেৰা দিৰে বহুত ধুনীয়া কুমাৰ ৰঞ্জন, বহুত ধুনীয়া গান গাইছে আপুনি। আপুনি অহাত আমাৰ এই অনুষ্ঠানটোত এতিয়া বেলেগ মাত্ৰা এটা পাইছে আপোনাৰ গীতেৰে। ধন্যবাদ জনাইছো আপোনাক। আমি অহাৰ বাবে আজি বহুত বহুত ধন্যবাদ। ধন্যবাদ। থেংক ইউ। আমি এইখিনিতে এটি চমু বিৰতি লৈছো। ব্ৰেকৰ পিছত পুনৰবাৰ উভতি আহিছো লেডি নম্বৰ 1লৈ। আপোনালোকে চাই আছে লেডি নম্বৰ 1 জুৰে দিল সে, পাৱাৰ্ড বাই শ্ৰীকৃষ্ণ জুৱেলাৰী এণ্ড ৱৰ্কছ বৰপেটা ৰোড, স্পন্সৰ্ড বাই গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক বৰপেটা টাউন। আমাৰ হৈ যোৱা ৰাউণ্ড শংকাৰত আপোনালোকে কোনে কিমান মাৰ্কছ পাইছে এবাৰ আমি জানি লওঁ। আপুনি সঠিক উত্তৰ দি পেলাই আপুনি 20 মাৰ্কছ পাইছে, 20 মাৰ্ক আপুনি পাইছে চন্দনা বৰ্মন। আমাৰ গীতাঞ্জলি বাইদেউ আপুনি 20 মাৰ্কছ পাইছে। আমাৰ যশোদা ৰয় আপুনি অনুৰোধৰ কাৰণে অকণমান কাৰণে মানে হেৰি হৈ গ'ল। অৱশ্যে চেষ্টা কৰিছিলে যদিও ভালেই চেষ্টা হয়, কৰিছে। আপুনি হয়তো বহু বছৰ আগত গানবোৰ শুনিছিলে, এতিয়া হয়। শুনা নহয়। সাংসাৰিক বিভিন্ন প্ৰেছাৰ থাকে আমি জানো, তেওঁ যথেষ্ট ভাল খেলি আছে আপুনি, ধন্যবাদ। এবাৰ আমি আৰম্ভ কৰিম আমাৰ থাৰ্ড ৰাউণ্ড। এইবাৰ আমি আৰম্ভ কৰিম আমাৰ থাৰ্ড ৰাউণ্ড, তাল সে তাল মিলা।
এই তালছে তাল মিলাৰ যিটো খেল মই এবাৰ আপোনালোকক বুজাই দিওঁ। আমাৰ সন্মুখতে আছে ট্ৰেত, কেইবা 4টা কালাৰৰ বল আছে আৰু চাওক আমাৰ পিছফালে 4টা বাকেট আছে 4টা কালাৰৰ। তাৰে পৰা কালাৰ যিটো বল আনিব সেই কালাৰৰ বাকেটতে পেলাব লাগিব। প্ৰতিবাৰে 2টাকে আনিব পাৰিব, 2 হাতত 2টা বল আনিব পাৰিব। আনি পেলাই প্ৰথম কথা হ'ল যে প্ৰতিটো বাকেটত এটাকে বল হ'লেও পৰিব লাগিব। তাৰপিছত আপুনি যেটো ইচ্ছা যিমানটা পাৰে আপুনি ৰাখিব পাৰে। সময় পাব আপুনি 1 মিনিট। 1 মিনিটত কোনে বেছি বল আনে তেখেতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। স্কোৰটো তেনেকৈ পাব। হায়েষ্ট 20, 15, 10। আৰু যদি এটা বাকেটত যিকোনো মানে বেলেগ এটা কালাৰ দিয়ে মানে পেলাই দিয়ে তো এইটোৰো কাউণ্ট কৰা নহ'ব সেই মাৰ্কটো। ঠিক আছে, তো সকলোৱে বুজি পাইছে? তাহক আমি আৰম্ভ কৰোঁ আমাৰ থাৰ্ড ৰাউণ্ড তালছে তাল মিলা। আমি প্ৰথমতে আমন্ত্ৰণ জনাইছোঁ চন্দনা বৰ্মন, আহক। আমি আপোনাক ষ্টাৰ্ট কৰাৰ পিছত আপুনি আৰম্ভ কৰিব, তাৰ পৰা বল আনিব যিটো কালাৰ। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, বলটো যে আপুনি আনিব তাত গৈ পেলাই বলটো 2টা হাতত লৈ পেলাই আপুনি কিন্তু উভতি আহোঁতে আপুনি চিধা আহিব নোৱাৰে। আপুনি এনেকৈ ওলোটাকৈ আহিব লাগিব। ওলোটাকৈ আহি পেলাই আপুনি চাব পাৰে কোনটো কালাৰ ক'ত আছে, এটা আপুনি পেলাব লাগিব তেনেকৈ। ঠিক আছে, আৰু যদি ক'ৰবাত বলটো বাকেটত নপৰি বাহিৰৰ পৰা ওলাই যায় তেন্তে এইটো কেঞ্চেল বলটো। ঠিক আছে, তো আমি আৰম্ভ কৰোঁ আমাৰ থাৰ্ড ৰাউণ্ড তালছে তাল মিলা। আপোনাৰ সময় ষ্টাৰ্ট হ'ল। বাহ, 2টা অলৰেডি পেলাই দিলে। সময় আছে, যথেষ্ট সময় আছে, আপুনি কৰিব পাৰিব। যিমানটো সোনকালে কৰিব সিমানে আপোনাৰ কাৰণে ভাল। সময় প্ৰায় শেষৰ ফালে, ভালে খেলি আছে। সময় শেষৰ ফালে, বেছি সময় নাই আৰু সময় যিমান পাৰে সোনকালে সময় শেষ। এতিয়া আমি চাওঁ কিমানটা বল কালেক্ট কৰিলে 1 মিনিটত। 4। 1 ছেকেণ্ড, আমি এনেকৈ দেখাই দিওঁ, আপোনালোকে চাই ল'ব পাৰিব। 4টা আৰু ব্লুটো হৈছে 3টা, গ্ৰীণ আছে 2টা, গ্ৰীণ আছে 2টা আৰু ৰেড আছে 3টা। আমাৰ থাৰ্ড ৰাউণ্ডত তালছে তাল মিলাত চন্দনা বাইদেউ আপুনি 4টা কালাৰৰ বল তাৰ পৰা কালেক্ট কৰি ইয়াতে পেলাইছে, মুঠ 12টা। 12টা বল পেলাইছে। জয়কে হাত চাপৰি বজাব সকলোৱে মিলি। আগবাঢ়িছো আমাৰ পৰৱৰ্তী আমাৰ গীতাঞ্জলি শইকীয়া বাইদেউ। আহক বাইদেউ। গীতাঞ্জলি শইকীয়া, আপোনাৰ সময় ষ্টাৰ্ট। চাৰিটা হৈ গ'ল, 4টা বাকেটত। আপোনাৰ সময় প্ৰায় শেষৰ ফালে, সময় শেষ হৈ গৈ আছে, সময় শেষ হৈ গৈ আছে, আপোনাৰ সময় শেষ। আপুনি 1 মিনিটত কেইটা বল আনিব পাৰিলে আমি এবাৰ চাই লওঁ। 3, 6, 3, 9, 10, 11, 12, 13, 14। হাছে পৰে এবাৰ সকলোৱে মিলি। 14 বল কালেক্ট কৰিছে। জয়কে হাত চাপৰি কালেক্ট কৰিছে, ভাল কৰিছে, ধন্যবাদ। ঠিক আছে, এইবাৰ আমি আমাৰ মাজত আমন্ত্ৰণ জনাইছোঁ যশোদাৰ হয়। আহক বাইদেউ। যশোদা বাইদেউ, আপোনাৰ সময় ষ্টাৰ্ট।
অলপ খৰধৰ কৰিব লাগিব। সময় আপোনাৰ প্ৰায় শেষৰ ফালে গৈ আছে। ফাষ্ট কৰক। ইফালে আহি যাওক, ইফালে আহি পেলাই আপোনাৰ সময় শেষ হ'ল। আমাৰ যশোদা বাইদেউ, আপুনি এতিয়া 1 আমি মিনিটত কিমানটা বল আপুনি collect কৰিলে? 2, 3, 5, 6, 7, 3টা 8 হ'ল 6, 6, 7, 8 আঠটা বল বল কালেক্ট কৰিলে। জোৰকে আছে পৰিলে। ধন্যবাদ বাইদেউ। ধন্যবাদ। আচলতে আমাৰ লেডি নাম্বাৰ 1ত লেডি নাম্বাৰ 1টো জিকিব কাৰণেই যে অনুষ্ঠানটো পতা হৈছে তেনেকুৱা নহয়। একচুৱেলি লেডি নাম্বাৰ 1ৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকে গোটেই জীৱনটো আপোনালোকৰ এটা সংগ্ৰামী জীৱন আপোনালোকে কটাই আছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সংগ্ৰাম কৰিয়ে থাকে। তাৰে মাজত এটা ঘণ্টা সময় আমি অকণমান আনন্দ কৰোঁ, এটা ভাল লাগি আছে নহয় জানো? সেই আনন্দটোহে আপোনালোকক আমি উপহাৰ দিবৰ কাৰণে এই অনুষ্ঠানটো আমাৰ ইয়াত কৰা হৈছে। গতিকে মানে হাৰি আছো বা মাৰ্কছ মই পোৱা নাই তেনেকুৱা লৈ পেলাই মন বেয়া নকৰিব। আপুনি আহিছে, আপোনালোকে অহাৰ কাৰণে আমাৰ এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আমি চলাব পাৰিছোঁ। ধন্যবাদ সকলো মিলি এবাৰ হাতচাপৰি আমাৰ ছুপাৰ লেডিসকলৰ বাবে। থেংক ইউ। আমাৰ থাৰ্ডজন তাল চে তাল মিলা ইয়াতে শেষ হ'ল। আমি মাৰ্কছ অকণমান সময়ৰ পিছত জনাম। তাৰ আগত আমি লৈ লৈছোঁ এটি চমু বিৰতি। বিৰতিৰ পিছত পুনৰবাৰ আপোনালোকৰ স্বাগতম জনাইছোঁ লেডি নাম্বাৰ 1লৈ। আপোনালোকে চাই আছে লেডি নাম্বাৰ 1 জুৰে দিল সে, পাৱাৰ্ড বাই শ্ৰীকৃষ্ণ জুৱেলাৰী এণ্ড ৱৰ্কছ, বৰপেটা ৰোড। স্পন্সৰ্ড বাই গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক, বৰপেটা টাউন। এইখিনিতে এটা ভাল খবৰ আপোনালোকক দিওঁ। যিসকল উইনাৰ আমাৰ 50টা এপিছডত থাকিব, 50টা এপিছডৰ পিছত এটা মেগা এপিছড হ'ব। যিসকল উইনাৰ প্ৰতিটো এপিছডৰ পৰা ওলাব তেওঁলোকক লৈ পেলাই মেগা এপিছডটো খেলা হ'ব। আৰু যিসকলে হাৰি যাব তেওঁলোকে দুখ কৰিবলগীয়া একো নাই। তেওঁলোকে আমাৰ পুনৰবাৰ খেলিব পাৰিব এই মেগা শ্ব'ত। কেনেকৈ খেলিব তেওঁলোকৰ কাৰণে? তেওঁলোকে গ্ৰীণ কাৰ্ডৰ মাধ্যমেৰে তেওঁলোকে ইয়াত আহিব পাৰিব। গ্ৰীণ কাৰ্ডৰ মাধ্যমত কেনেকৈ আহিব? যিটো এপিছড তেওঁলোকে খেলিব, সেই এপিছডৰ যিটো এপিছড চবচে বেছি লাইক, শ্বেয়াৰ, কমেণ্ট পাব, সেই এপিছডত যিসকল পাৰ্টিচিপেণ্ট থাকিব গোটেইকেইজনে আহি পেলাই মেগা শ্ব'ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে আপোনালোকে মেগা শ্ব'ৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব পাৰে। মেগা শ্ব'ৰ কাৰণে গ্ৰীণ কাৰ্ডৰ মাধ্যমেৰে আপোনালোকে মেগা শ্ব'ত আহিব পাৰিব। মেগা শ্ব'ত থাকিব আকৰ্ষণীয় উপহাৰ। গতিকে মেগা শ্ব'ত আহিলে আপোনালোকে লাভ কৰিব পাৰিব বিভিন্ন ৰকমৰ আকৰ্ষণীয় উপহাৰ। গতিকে মেগা শ্ব'ত আহিবৰ কাৰণে গ্ৰীণ কাৰ্ডৰ মাধ্যমেৰে যাতে আহিব পাৰে সেই তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। যাৰ বেছি কমেণ্ট, শ্বেয়াৰ, লাইক আহিব যিটো এপিছডত, সেই এপিছডৰ গোটেইকেইজন পাৰ্টিচিপেণ্ট মেগা এপিছডত জইন কৰিব পাৰিব। আপোনালোকে সকলোৱে প্ৰিপেয়াৰ হৈ যাওক, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যাতে মেগা শ্ব'ত আহিব পাৰে। আৰু যিসকলে ভাবি আছে যে লেডি নাম্বাৰ 1ত কেনেকৈ এই মঞ্চত আহিব পাৰি, তেওঁলোকক জনাওঁ যে আমাৰ এই এপিছড আমাৰ লেডি নাম্বাৰ 1ত আহিবৰ কাৰণে আপোনালোকে অডিশ্যনৰ মাধ্যমতে ইয়াত আহিব পাৰে। আপোনালোকৰ গাঁও, আপোনালোকৰ চহৰত গৈ পেলাই আমাৰ লেডি নাম্বাৰ 1ৰ অডিশ্যন হ'ব। তাত আপোনালোকে যোগাযোগ কৰিব আৰু ক'ত কেতিয়া অডিশ্যন হ'ব সেই তাৰ বাবে আপোনালোকে চকু ৰাখিব। আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ, ইনষ্টাগ্ৰাম চবফালে আপোনালোকে জানিব পাৰিব। আপোনালোকে এপিছডটো চাব লাগিব আৰু জানিব লাগিব যে ক'ত কেতিয়া কোনদিনাখন অডিশ্যনটো হ'ব। আমি আগতীয়াকৈ জনাই দিম আপোনালোকক, আপোনালোকে জানিব পাৰিব আৰু অডিশ্যন দি ইয়াতে খেলিব আহিব পাৰিব। গতিকে অডিশ্যনৰ মাধ্যমেৰে আপোনালোকে আহিব পাৰে লেডি নাম্বাৰ 1। আমাৰ থাৰ্ড ৰাউণ্ড তাল চে তাল মিলাৰ পিছত আপোনালোকৰ স্ক'ৰ বৰ্ডত কি স্ক'ৰ আহিছে অকণমান আমি জানি লওঁ। আমাৰ তাল চে তাল মিলাৰ পিছত আপোনাৰ চন্দনা বৰ্মন আপুনি পাইছে 15 মাৰ্কছ। সহাস্য কৰি গীতাঞ্জলি শইকীয়া আপুনি পাইছে 20 মাৰ্কছ। আৰু আমাৰ যশোদা বাইদেউ, যশোদা ৰয় আপুনি পাইছে 10 মাৰ্কছ। এবাৰ আমি আমাৰ অন্তিমটো ৰাউণ্ড, আমি 4th ৰাউণ্ড আন্দাজ আপনা আপনা আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ 4th ৰাউণ্ড আন্দাজ আপনা আপনা। আপোনালোকে দেখিছে আমাৰ সন্মুখত 4টা বটল আছে। 4টা বটলত 4টা কালাৰ আছে। কোনোবাটো ব্লেক আছে, কোনোবাটো পানী কালাৰ হোৱাইট, কোনোবাটো অৰেঞ্জ কালাৰ, কোনোবাটো গ্ৰীণ কালাৰ। এতিয়া আপোনালোকে চাব লাগিব কালাৰ মানে বটলৰ শ্বেপটো আপোনালোকে বুজি ল'ব লাগিব চাই পেলাই যে কোনটো বটলত কি শ্বেপ আছে।
আপুনি ইয়াত অহাৰ লগে লগে আপোনাৰ চকু বান্ধি দিয়া হ'ব আপুনি বটলটোত হাত দি পেলাই আপুনি ক'ব লাগিব এইটো কি কালাৰ अंदाजत कब लगी वो अपना अपना अंदाज आपका अंदाज क्या है अगर गलती हो गया तो गलती हो गया अगर एक मिल गया तो 5 मार्क्स इतु पहले 2 मार्क 5 के থাকিব চাইটা 5 के 20 মার্কৰ খেল বুজাব পৰিছিলে আপোনালোকে বটল কেইটা তাৰ পৰা চাই লওক চাই পেলাই আপোনালোকে বুজি লওক যে শেপটো কি আছে এই শেপত এইটো বটলটো ব্ল্যাক হ'ব লাগে এইটো গ্ৰীণ হ'ব লাগে এইটো অৰেঞ্জ হ'ব এইটো হোৱাইট হ'ব আপোনালোকে হাতেৰে চকু নবন্ধাকে আপোনালোকে হাতেৰে চুব দিয়া নহ'ব গতিকে আপোনালোকে চাই পেলাই আন্দাজ কৰি লওক ঠিক আছে আমি আৰম্ভ কৰোঁ আমাৰ 4th ৰাউণ্ড আন্দাজ আপনা আপনা প্ৰথমতে মঞ্চত আমন্ত্ৰণ জনাইছোঁ চন্দনা বৰ্মন আহক আপোনাৰ চকু বান্ধি দিয়া হ'ব চন্দনা বৰ্মন আপোনাৰ ওচৰত 4টা বটল আছে আপুনি গম পায় 4টা বটলত আপুনি হাত দি পেলাই ক'ব লাগিব কোনটো কালাৰত কোনটো বটলত কোনটো কালাৰ আছে গতিকে আপুনি আপোনাৰ সময় আৰম্ভ হ'ল আপুনি কৰক সময় ল'ব পাৰিব ইয়াত সময়ৰ কোনো কথা নাই হয় আগবাঢ়িব হাতটো আগবঢ়াই লওক বাঢ়িছে कैसे भूले वो दिन बड़ी याद आती है কি কালার আছে এইটো গ্ৰীণ 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 ৰাইট এইটো কি কালাৰ আছে হোৱাইট হোৱাইট কি কালার এইটো অৰেঞ্জ অৰেঞ্জ ব্লেক এইটো ব্লেক হ'বই ইয়াতে অকণমান ডাউট থাকিব পাৰে আপুনি তললৈ চাব পাৰিছে নেকি আপোনাৰতো মানে চকুটো বান্ধা আছে এনে আপুনি যেতিয়া চাইছে তললৈ দেখা পাইছে নেকি নাই পোৱা ন ঠিক আছে আছে বুলি এবাৰ সকলো মিলি চন্দনা বৰ্মন তেখেতে 4টা শুদ্ধ উত্তৰ দিছে আমাৰ গীতাঞ্জলি শইকীয়া বাইদেউ আহক গীতাঞ্জলি বাইদেউ আপোনাৰ সন্মুখত 4টা বটল আছে আপুনি গম পায় 4টা কালাৰৰ বটল আছে আপুনি হাতেৰে স্পৰ্শ কৰি পেলাই ক'ব লাগিব কোনটো বটলত কি কালাৰৰ জুচ আছে আপোনাৰ সময় আৰম্ভ হ'ল আপুনি চাব হাতটো আগবঢ়াই লৈ যাওক কি কালার আছে এইটো গ্ৰীণ গ্ৰীণ মেলি যাউৰি বিষাদ ভাগৰ পাহৰি হুৱাৰে যতেই দিলি কি আছিলে কালাৰটো অৰেঞ্জ আচ্ছা তাৰমানে এনেকে গম পায় কালাৰটো কি আছে চাওক বঢ়িয়া তাৰপিছত মানে মই পানীটো আইডিয়া লগাইছোঁ এইটো হোৱাইট পানী আৰু এটা এইফালে এটা আছে আগফালে বাছ আগত গ'ল ব্লেক ঠিক আছে আমাৰ বাইদেউক মঞ্চত মাতিম যশোদা ৰয় আহক বাইদেউ কি কালার আছে এইটো এইটো ব্লেক ব্লেক ওকে ঠিক আছে রাখি দাও এইটো কি কালার এইটো গ্ৰীণ গ্ৰীণ কালাৰ গ্ৰীন কালার
গ্ৰীণ ক'লো অৰেঞ্জ ঠিক আছে বাইদেউ, ঠিক আছে অকণমান গণ্ডগোল হৈ গ'ল, পাছতে চেষ্টা কৰিছে আপুনি। আপোনাৰ প্ৰথমতে ভুল হৈ গ'ল, এইটো ব্লেক হৈ গ'ল যে, এইটো ব্লেক হোৱাৰ লগে লগে গোটেইখিনি ব্লেক হ'লত সোমাই গ'ল। এইটো গ্ৰীণ, এইটো যেতিয়া ব্লেক হৈ গ'ল, এইটোৰ লগে লগে এইটো অৰেঞ্জ হৈ গ'ল। তেতিয়া লাহে লাহে বস্তুবিলাক অকণমান এনেকুৱা এনেকুৱা হৈ গ'ল। যিকেইটা ভাল হৈছে, ধুনীয়া ভালকৈ খেলিছে, পাছলৈ নকৰিলে একেলগে। যশোদা বাইদেউ ধন্যবাদ, ধন্যবাদ। চাৰিটা কালাৰ বেলেগ বেলেগ হৈ গৈছে যেনিবা, যি কি নহওক কালাৰবোৰ তেখেতে উল্টা পাল্টা হৈছে, কিন্তু সঠিক কালাৰে কৈছে। সেই কালাৰকেইটা ইয়াত আছে। আমাৰ আজিৰ চতুৰ্থ ৰাউণ্ড আন্দাজ আপনা ইয়াতে সামৰিছোঁ, আৰু চতুৰ্থ ৰাউণ্ডৰ পিছত আপোনালোকৰ স্ক'ৰ কি হ'ল, কোনে ফাৰ্ষ্ট হ'ল, কোনে ছেকেণ্ড হ'ল, কোনে থাৰ্ড হ'ল, আৰু কোনে হ'ল আজিৰ উইনাৰ এইখিনিতে আমি এটা চুম বিৰতি লৈছোঁ। বিৰতিৰ পিছত পুনৰ উভতি আহিলোঁ লেডি নম্বৰ 1লৈ। আপোনালোকে চাই আছে লেডি নম্বৰ 1 জুড়ে দিল সে, পাৱাৰ বাই শ্ৰীকৃষ্ণ জুৱেলাৰী এণ্ড ৱৰ্কছ, বৰপেটা ৰোড। স্পন্সৰ্ড বাই গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক, বৰপেটা টাউন। আমাৰ চাৰিটা ৰাউণ্ডৰ পিছত আমাৰ প্ৰতিযোগীসকল কোনে কিমান নম্বৰ পালে, কোনে উইনাৰ হ'ল, আমি এতিয়া জানি ল'ম। তাৰে আগে মই মঞ্চত আমাৰ তিনিওজন সংগ্ৰামী মহিলা মই মঞ্চত আহিব কাৰণে জনাইছোঁ। চন্দনা বৰ্মন, গীতাঞ্জলি শইকীয়া, যশোদা ৰয়, আহক আপোনালোকে মঞ্চত আহক। আমাৰ আজিৰ লেডি নম্বৰ 1ৰ ইতিমধ্যে ৰিজাল্ট আমাৰ হাতত আছে। আমি যি কি নহওক, আমাৰ এই লেডি নম্বৰ 1ত আপোনালোকে আহি পেলাই আজি ইমান ধুনীয়া এটা মুহূৰ্ত ইয়াত কটাইছে। আমি আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে আমাৰ ইয়াত আহি পেলাই এটা সময় আপোনালোকে অতিবাহিত কৰিছে, সংগ্ৰামৰ মাজেৰে আপোনালোকে জীৱন কটাই, তাৰে মাজত আপোনালোকক কিবা এটা সুখ দিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। গতিকে আহক আমি এইবাৰ জানি লওঁ আমাৰ আজিৰ লেডি নম্বৰ 1ৰ উইনাৰ কোন। প্ৰথমতে মই যশোদা বাইদেউ, আমাৰ যশোদা ৰয়, তেখেতৰ স্ক'ৰ 25। এবাৰ হাত চাপৰি সহযোগিতা কৰিব। তেখেত যথেষ্ট, তেখেতৰ বয়সৰ লগত যদি আমি চাওঁ, তেখেতে বয়সীয়াল এজন মহিলা, এনেকুৱা এজনী মহিলা সংগ্ৰাম কৰি পেলাই তেখেতে তেখেতৰ সংসাৰখন চলাইছে, এনেকুৱা এজন মহিলা। এবাৰ জোৰদাৰ হাত চাপৰি তেখেতৰ কাৰণে। কিন্তু বহুতো চেষ্টা কৰিছে, তেখেতে 25 মাৰ্কছ পাইছে, যথেষ্ট পাইছে। ধন্যবাদ বাইদেউ আপোনাক। আমাৰ চন্দনা বৰ্মন, এখেতে পাইছে 65 মাৰ্কছ। তেখেতে এজন সংগ্ৰামী মহিলা, তেখেতে এজনী সংগ্ৰামী মহিলা, তেখেতৰ কথা আমি শুনিছোঁ আগতে। ধন্যবাদ বাইদেউ, আপুনি 65 পাইছে। আৰু আমাৰ আজিৰ উইনাৰ গীতাঞ্জলি শইকীয়া, তেখেতে টোটেল 80 মাৰ্কছ পাই পেলাই লেডি নম্বৰ 1ৰ খিতাপ অৰ্জন কৰিছে। এবাৰ আমি আমাৰ আজিৰ লেডি নম্বৰ 1ৰ উইনাৰৰ হাতত আমি তেখেতৰ এৱাৰ্ডটো আমি তুলি দিম, আৰু এই এৱাৰ্ড তুলি দিবৰ কাৰণে মঞ্চত আমন্ত্ৰণ জনাইছোঁ আমাৰ কো প্ৰডিউচাৰ সন্মানীয়া কল্পনা দাস মহাশয়া, মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মঞ্চৰ সন্মুখত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমতে আমাৰ সন্মানীয়া আজিৰ প্ৰতিযোগী যশোদা বাইদেউ, যশোদা ৰয়, আপুনি মঞ্চৰ সন্মুখত আহিব লাগে। আহক বাইদেউ। আৰু তেখেতৰ হাতত লেডি নম্বৰ 1ৰ এটি চাৰ্টিফিকেট তুলি দিব আমাৰ কো প্ৰডিউচাৰ কল্পনা দাস ডাঙৰ। লগতে গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিকৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ তেখেতৰ হাতত তুলি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। Lady number 1, lady number 1, lady number 1. Life so busy hai, life so busy hai. আমি আশা ৰাখিছোঁ যশোদা বাইদেউ আপুনি পুনৰবাৰ আমাৰ এই মঞ্চত আহিব, গ্ৰীণ কাৰ্ডৰ মাধ্যমত আপুনি আহিব ইয়াত। আমি আশা ৰাখিছোঁ আপোনাৰ লগত আমি সময় অতিবাহিত কৰি পেলাই বৰ ভাল পাইছোঁ আমি। আপুনিও চাগে ভাল পাইছে। আপোনাৰ কেনেকুৱা লাগিছে আমাৰ লেডি নম্বৰ 1ত আহি পেলাই? ভাল লাগিছে, এটা ভাল মুহূৰ্ত পাইছে। ভাল লাগিছে। এনে মই মোবাইলত চায়ে থাকোঁ, আগতে যে টিভিতে চাইছিলোঁ, এতিয়া মোবাইলত দিয়ে তাতেই চাই থাকোঁ। ধন্যবাদ বাইদেউ। সৰু কালৰ কথা মনত পৰিছেনে নাই? সৰুতে যেতিয়া আপুনি খেলিছিলে এনেকুৱা খেলবোৰ মনত পৰি থাকে ন?
ঠিক আছে ধন্যবাদ ধন্যবাদ বাইদেউ আমি আপোনাৰ লেডি নাম্বাৰ 1 তৰফৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ আমি এইবাৰ মঞ্চৰ সন্মুখত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ আন এগৰাকী প্ৰতিযোগী আমাৰ চন্দনা বৰ্মন বাইদেউ আহক মঞ্চৰ সন্মুখত তেখেতৰ হাতত এটি চাৰ্টিফিকেট লেডি নাম্বাৰ 1 চাৰ্টিফিকেট তুলি দিব আমাৰ কো প্ৰডিউচাৰ কল্পনা ডাঙৰীয়ানী লগতে এটি গিফ্ট হেম্পাৰ গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিকৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ তেখেতৰ আমাৰ কো প্ৰডিউচাৰ কল্পনা দাস ডাঙৰীয়ানী তুলি দিছে কেনেকুৱা লাগিছে আজি ইয়াতে আহি বহুত ভাল লাগিছে বহুত ভাল লাগিছে নিজৰ জীৱনৰ কাহিনীখিনি বহুতো মানে প্ৰকাশ কৰিব ক'ব পৰা নাছিলোঁ তো বহুতখিনি মনটো পাতল লাগিলে যে সংগ্ৰামী কথাখিনি ক'ব পাৰিব নাই আমাৰো আজি খুব ভাল লাগিছে আপোনাক ইয়াতে পাই আৰু আপুনি দুখ নকৰিব কষ্টৰ দিন গ'লেই আমাৰ সুখৰ দিনো আহিব আমাৰ জীৱনত যুঁজি থাকিব লাগিব না আৰু আমি আশা ৰাখিছোঁ আপোনাক পুনৰবাৰ আমাৰ এই মঞ্চত পাম গ্ৰীণ কাৰ্ডৰ মাধ্যমেৰে ধন্যবাদ তো এইবাৰ সময় আজি লেডি নাম্বাৰ 1ৰ উইনাৰ লেডি যিজন লেডি নাম্বাৰ 1 তেখেতক মঞ্চত আমন্ত্ৰণ জনাইছোঁ জোৰদাৰ হাততালি সকলোৱে মিলি এয়া মঞ্চত গীতাঞ্জলি শইকীয়া छुट्टी है कैसे भूले वो दिन बड़ी नचा हुआ এইবাৰ আমাৰ গীতাঞ্জলি শইকীয়াৰ হাতত তুলি দিব আজিৰ উইনাৰ এৱাৰ্ড আৰু এৱাৰ্ডটো তুলি দিব আমাৰ কল্পনা বাইদেউ আৰু চাৰ্টিফিকেট लेडी नंबर 1 লেডি নাম্বাৰ 1 চাৰ্টিফিকেট লেডি নাম্বাৰ 1ৰ लाइफ सो बिजी है बचपन की উইনাৰ ট্ৰফি জলদি ৰাস্তালৈ লাগে पीछे छुट्टी है আৰু এটা গিফ্ট হেম্পাৰ भूले वो दिन আৰু এটা গিফ্ট হেম্পাৰ আমাৰ গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিকৰ তৰফৰ পৰা এটা গিফ্ট হেম্পাৰ তেখেতৰ বাবে लेडी नंबर 1 लेडी नंबर 1 लेडी नंबर 1 আপোনাৰ আজি ইয়াতে আহি কেনেকুৱা লাগিছে আমাৰ লগত অলপমান শ্বেয়াৰ কৰিলে আমিও ভাল পাওঁ बचपन की वो বহুত 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 ভাল লাগিছে তাৰমানে মই বহুত ব্যস্ত ৰাতিপুৱা ল'ৰাটোৰ লগত ব্যস্ত কামত যাওঁ আহোঁ মানে এনেকৈ দিনটো যাই থাকে আজি মানে ছুটী লৈ হ'লেও নিজৰ কাৰণে অলপমান সময় লৈছোঁ মোৰ বহুত ভাল অনুভৱ তাতে আৰু মোৰ ল'ৰাটো আৰু মোৰ মা মোৰ সন্মুখত বহি আছে তাতছে আৰু মোৰ মানে ভাল মুহূৰ্ত একো হ'ব নোৱাৰে আপোনাৰ আজিৰ এই অনুষ্ঠানত আহি পেলাই আপুনি যিখিনি অভিজ্ঞতা অনুভৱ হ'ল আপুনি এই বিষয়ে আৰু কিবা ক'ব বিচাৰে নাই একো ক'ব নিবিচাৰোঁ মই মোৰ বাবুক আৰু মোৰ মাক ইয়াতে একবাৰ মোৰ ওচৰত বিচাৰোঁ আহিব লাগে ক'ত আছে বাবু की वो मस्तियाँ আহি চাওক আপুনি আহক पीछे छुट्टी है कैसे भूले वो दिन आसमां ये मौका लाया है मेरी এয়া আমাৰ আজিৰ লেডি নাম্বাৰ 1ৰ উইনাৰ গীতাঞ্জলি শইকীয়াৰ তেখেতৰ মাতৃ আৰু তেখেতৰ সন্তানো ইয়াত উপস্থিত আছে আৰু তেখেতৰ যে সংগ্ৰাম এই সংগ্ৰামৰ সাক্ষী যদি কোনোবা আছে তেন্তে তেখেতৰ মাতৃ গোটেইখিনি জানে তেখেতৰ জীৱনৰ এই যে সংগ্ৰামটো চলিছে তেখেতৰ আমাৰ গীতাঞ্জলি শইকীয়া আপুনি যে সংগ্ৰাম কৰিছে তাৰ গোটেইখিনি সাক্ষী হিচাপে আছে তেখেতৰ মাতৃৰ পৰা আমি অকণ আপোনাৰ কি অনুভৱ হ'ল আপুনি কেনেকুৱা পাইছে আমাৰ ইয়াত আহি পেলাই তেখেতৰ আজিৰ এই খেলটো চাই পেলাই আপুনি তেখেতে এটা আনন্দৰ এটা মুহূৰ্ত কটাইছে আপোনাৰ কেনেকুৱা লাগিছে আপুনি মই এই অনুষ্ঠানটোত মই বহুত মানে আজি মই তাইক বাধা দিছিলোঁ তাৰমানে তুমি বাচ্ছাটোৰ অলপ ক্ষতি হ'ব স্কুল ক্ষতি কৰিলে টিউশ্যন ক্ষতি কৰিলে তাৰে পাছত ময়ে দিলোঁ যা ইমান মন মাৰি থাকিব নালাগে যা অলপমান ফূৰ্তি কৰি আহা তাই মোৰ অনুৰোধত তাৰমানে আগুৱাই আহিল আৰু তাই মানে খেলি বা স্কুল খেলাটো প্ৰতিবাৰে মানে এনেই যায় বিহু সন্মিলনত খেলিব যায় প্ৰাইজ আনিবই আজিও এই অনুষ্ঠানত খেলাত তাই নিজে কৈছে মই পাৰিম মা কেনেকুৱা বা খেলা দিয়ে তাৰমানে মই জিতবা পাৰিম মই জিতবা কিন্তু পাৰায়ে খেলবা আৰু তাৰমানে মই বহুত কষ্ট কৰি ইহঁতক ডাঙৰ কৰিছোঁ
মই এতিয়াও কষ্ট কৰি আছোঁ। তাৰ মাজত মোৰ জোৱাইটো ঢুকলাক 3 বছৰ হ'ল, জুনৰ 1 তাৰিখে। মোৰ লগতে ৰাখিছোঁ, মোৰ চবখিনি ময়ে চাই আছোঁ। এতিয়াও মোৰ স্বামীও ঢুকলাক 7 মাহ হ'ল। মোৰ ল'ৰা নাই, 3জনী ছোৱালী, ইজনী মাজু, ডাঙৰজনী বিয়া হৈছে ধেমাজিত, আৰু সৰুজনী কিন্তু পঢ়া শুনাত ভাল আছিল, কম বয়সতে বিয়া হৈ গ'ল। ল'ৰাজন প্ৰেছাৰ ষ্ট্ৰ'ক হৈ ঢুকালাক। ল'ৰাজনো কম বয়সীয়া হৈ আছিল। এতিয়া আজি অনুষ্ঠানটো চাই মই তাই যে ফাৰ্ষ্টটো হ'ব, মোৰ মানে এনে মনটো ফূৰ্তি লাগিছে, ময়ে ওলাই আহি মই কিবা এটা মানে কৰিম আৰু এনেহেন লাগিছে আৰু। ধন্যবাদ, ধন্যবাদ। ভাল লাগিল আপুনি গীতাঞ্জলি শইকীয়াৰ মাতৃ, তেখেতৰ মুখৰ পৰা আমি তেখেতৰ সংগ্ৰামৰ কথা শুনিলোঁ, বহুতখিনি কথা শুনিলোঁ। আৰু আমি আগতেও শুনিছোঁ তেখেতৰ পৰা, তেখেতৰ মুখৰ গীতাঞ্জলি শইকীয়াৰ মুখৰ পৰা শুনিছোঁ। যি কি নহওক, আমাৰ আজিৰ প্ৰতিজন ছুপাৰ লেডি যিসকল আহিছিলে, আমাৰ যশোদা বাইদেউ, আমাৰ গীতাঞ্জলি বাইদেউ, আমাৰ চন্দনা বাইদেউ, তেওঁলোকৰ সংগ্ৰাম যেনেকৈ তেওঁলোকে কৰিছে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ লেডি নাম্বাৰ 1ৰ গোটেই টীমৰ পৰা, যে তেওঁলোকৰ জীৱনত বহুত 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 সুখ আহক, বহুত উন্নতি আহক। এই কামনাৰে আমাৰ আজিৰ এপিছড আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। Lady number 1, lady number 1. Life so busy है, life so busy है, बचपन की वो मस्तियाँ पीछे छूटी है। कैसे भूले वो दिन बड़ी याद आती है, कैसे भूले वो दिन बड़ी याद आती है। पाना चाहूँ वो दिन, छूना चाहूँ आसमां, ये मौका लाया है। Lady number 1, lady number 1, let's play lady number 1. যদি আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাইছে, যদি ভাল পাইছে, ভাল অৱশ্যে পাব লাগিব, ভালে আমি চেষ্টা কৰিছোঁ ভাল পোৱাৰ কাৰণে। আপোনালোকে আমাক আগবঢ়াই লোৱাৰ কাৰণে আপোনালোকে অকণ সহযোগিতা আগবঢ়াব। আমাৰ এই চেনেল ছাবস্ক্ৰাইব কৰিব, আমাৰ পেজ ফ'ল' কৰিব, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ এই অনুষ্ঠানটো আগলৈকে আগবাঢ়ি যাওক।